Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো প্লান্ট ইকোলজি এন্ড ফাইটোজিওগ্ৰাফি টপিকৰ পৰা আহা কিছুমান ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস যোনখিনি আমাৰ ষ্টেট ইউনিভাৰ্সিটিৰ কাৰণে ইম্পৰ্টেন্ট আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি হল কটন ইউনিভাৰ্সিটি হল গুৱাহাটী ইউনিভাৰ্সিটি হল এই ইউনিভাৰ্সিটিখিনিত আহা এমএসসি বটানী এন্ট্ৰেন্সৰ কাৰণে যোনখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস আছে সেইখিনি আজি আমি সাম আজি আমি প্ৰ্যাকটিস কৰিম ওকে আৰু অকল কোৱেশ্চন প্ৰ্যাকটিস বুলি নহয় ইয়াৰ লগতে আমি কিছুমান ইম্পৰ্টেন্ট টপিকসও ডিসকাস কৰিম যাতে সেই কোৱেশ্চনটো লগত ৰিলেটেড টপিকস খিনিও আমাৰ একেলগে ক্লিয়াৰ হৈ যাওক সো এটা ওভাৰঅল এটা নলেজ আমি গেদাৰ কৰিবলৈ ট্ৰাই কৰিম ওকে সো ফাৰ্স্ট অফ অল we will discuss the previous year questions from Dibrugarh University 2024 oha questions kini so prothom question to plant ecology and phytogeography the term ecological niche refers to ki hobo ecological niche ki refer kore ecological niche khodai refer koribo the functional role and position of a species in its ecosystem including resource utilization and interaction with other species the option is b niche aru habitat or majot bohutu confusion thake manu bilakor niche aru habitat etu birat eta favorite topic তোমালকৰ মানে নরমাল ডিগ্রি টু খুদে নিচ আৰু হ্যাবিটেট সো ইয়াৰ মাজৰ ডিফারেন্স কি হ্যাবিটেট মানে হল এটা এরিয়া যোনখিনি এরিয়া এই হ্যাবিটেটত বহুতো বেলেগ বেলেগ অর্গানিজম থাকিব পাৰে ইয়াত লায়নও থাকিব পাৰে ইয়াত এটা বাৰ্ডও থাকিব পাৰে ইয়াত এটা ফ্ৰগও থাকিব পাৰে সো সবৰে এটা হ্যাবিটেট সেম হ'ব পাৰে সেম হ্যাবিটেট হ'ব পাৰে হয়নে তো হ্যাবিটেট এখন মই ফৰেষ্ট বুলি কৈছো সো হ্যাবিটেট বাট প্ৰত্যেকটোৰ ৰোল বেলেগ বেলেগ হয় নহয় লায়নে বেলেগ বস্তু খায় ই বেলেগ ধৰণে লগৰ স্পিচিছ বিলাকৰ লগত ইন্টাৰেকশন কৰে ফ্ৰগটোৱে বেলেগ বেলেগ বস্তু খায় ইয়াৰ সেই হ্যাবিটেটটো ৰোল বেলেগ ফাংচন বেলেগ সো হেতু হল নিচ সো হ্যাবিটেট আৰু নিচৰ মাজৰ ডিফাৰেন্সটো একদম সিম্পল হ্যাবিটেট মানে হল এটা এৰিয়া যত নেকি বহুতো অৰ্গানিজম থাকিব পাৰে বাট নিচ মানে হল প্ৰত্যেকটো অৰ্গানিজমৰ স্পেসিফিক ৰোল আৰু ফাংচন সেই হ্যাবিটেটটোৰ ভিতৰত okay so habitat is a bigger term আৰু habitator ভিতৰত প্ৰত্যেকটো অৰ্গানিজম যে জি ৰোল প্লে কৰি আছে সেইটো হল নিচ so correct option will be b okay so this is important next an association between two organisms in which one benefits and the other derives neither nor harm is called etu ki hudise etu তোমার পপুলেশন ইন্টারেকশন টপিকৰ পৰা হৈছে পপুলেশন ইন্টারেকশন আমি বহুত বেলেগ বেলেগ ধৰণৰ পপুলেশন ইন্টারেকশনস পাও হয় না যেনেকে মূৰ আৰু এটা উকনিৰ মাজত কি ইন্টারেকশন চলি আছে সো উকনিটো মূৰ ওপৰত কি প্যাৰাসাইট হিচাপে আছে হয় না নহয় বাট ইয়াত কি হুদিছে যেতিয়া দুই এটাৰ বেনিফিট হৈ থাকে যেতিয়া দুটা অৰ্গানিজম একেলগে থাকে এটো এটা অৰ্গানিজম একেলগে যেতিয়া থাকে এটাৰ বেনিফিট হ'ব আৰু এটাৰ না বেনিফিট হৈছে না লোকসান হৈছে সিম্পল মানে সো ইয়াৰ প্লাস হৈছে ইয়াৰ জিরো ইয়াৰ একো লাভ লোকসান একো হোৱা নাই প্লাসও হোৱা নাই মাইনাসও হোৱা নাই তো ইয়াৰ হৈছে জিরো ইন নিউট্ৰেলত আছে আৰু ইয়াৰ হৈছে প্লাস সেই বস্তুটোক আমি কি বুলি কওঁ হেতু কওঁ আমি কমেনচেলিজম সো কারেক্ট অপশন উইল বি বি ইয়াৰ লগতে ৰিলেটেড আৰু ইয়াৰ পপুলেশন ইন্টাৰেকশনৰ টেবুল এখন মই দিছো যাতে তোমালোকৰ ওভাৰঅল টপিকটো লগতে ক্লিয়াৰ হৈ যায় একদম খুব শৰ্ট টাইমত ওকে সো দিস ইজ পপুলেশন ইন্টাৰেকশনৰ টেবুল ইয়াত কি আছে সোৱাচোন সো মিউচুয়ালিজম ভেৰি ইম্পৰ্টেন্ট মিউচুয়ালিজম মানে কি যেতিয়া দুইটা বস্তু বেনিফিট হয় যেতিয়া দুটা পপুলেশন ইন্টাৰেক্ট কৰে দুইটা পপুলেশনৰ যদি প্লাস প্লাস হৈ আছে দুইটা পপুলেশনৰ যদি ভাল হৈ আছে হেতুক আমি মিউচুয়ালিজম বুলি কওঁ যেনেকে বীজ আৰু ফ্লাৱাৰিং প্লান্টস কেনেকে সো বীজ বিলাকে কি কৰে পলিনেট কৰাটা হেল্প কৰে ফ্লাৱাৰিং বিলাকে তাক ফুড প্ৰভাইড হেল্প ফুড দিউতে হেল্প কৰে বীজ বিলাকক হয়নে নিউট্ৰিয়েন্টস নাৰিশমেন্ট নেক্টাৰ দিয়াত হেল্প কৰে সো বীজৰো প্লাস হৈ আছে ফ্লাৱাৰিং প্লান্টছৰো প্লাস হৈ আছে সো যত দুইটাৰে ভাল হয় মিউচুয়ালিজম কমেনচেলিজম মানে কি এতিয়া যোনটো আমি শিকিলো কোৱেশ্চনটোত যে এটাৰ প্লাস হৈ আছে আৰু এটা নিউট্ৰেল একো লাভ লোকসান একো হোৱা নাই যেনেকে বাৰ্নাকলছ অন হুৱেল মানে এনেকে ডাঙৰ ডাঙৰ যে হুৱেল স্পিচিছ বিলাক পোৱা হুৱেল ফিছ বিলাক হয়নে এই হুৱেল বিলাকৰ গাত কিছুমান এই কেকুৰা জাতীয় কিবা কিবি লাগি যায় তো এই কেকুৰা বিলাক যেতিয়া লাগি যায় কেকুৰা টাইপৰ বাৰ্নাকলছ বুলি কয় হেবিলাক এইবিলাক যেতিয়া লাগি যায় যেতিয়া হুৱেলে খানা খায় তেতিয়া সৰু সৰু টুকুৰা বিলাক হুৱেলৰ গাত লাগি ধৰে বা সাইডেদি যায় তেতিয়া এহেতে এই খানাবিলাক খাই দিয়া থাকে কিন্তু হুৱেলটোৰ লোকসান হৈছে নে হুৱেলটোৰ একো লোকসান হোৱা নাই ইয়াৰ কাৰণে আৰু ইয়াৰ কি আৰু লাভ হৈছে যে ই বেলেগ বেলেগ এৰিয়া সাগৰত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিছে হুৱেলৰ পিঠিত লাগি পেলাই সো ইয়াৰ লাভ হৈছে কিন্তু হুৱেলটোৰ লোকসান হোৱা নাই সো দিস ইজ কমেনচেলিজম সো প্যাৰাসাইটিজম সদায় প্যাৰাসাইট যেতিয়া শুনিবা প্যাৰাসাইট মানে কাবাক খুলি খোৱাটো
প্যারাসাইট বুঝছানে সো প্যারাসাইটিজমে কি কৰে বেলেগৰ ওপৰত ডিপেন্ডেন্ট হেটেৰোট্ৰপিক নিউট্ৰিশন এটা কৰি আছে হয়নে বেলেগৰ ওপৰত ডিপেন্ডেন্ট তো প্যারাসাইটিজমত কি হয় এটাৰ প্লাস হয় এটা মাইনাস হয় যেনেকে মই একদম ফাৰ্স্টৰ এক্সাম্পল এটা দিছিলো কি উকনি বিলাক উকনি তোমাৰ গাত যে উকনি বিলাক আছে হেহেতে তোমাৰ পৰা খুন চুচিহে আছে তোমাৰ লগত তেজ খাই খাই হেহেতে জিয়া আছে যেনেকে মস্কিটো এটা প্যারাসাইট হ'ব পাৰে বিকজ তোমাৰ পৰা খুন চুচি যায় কিন্তু প্যারাসাইট আৰু প্ৰিডেশনৰ মাজত ডিফাৰেন্সটো কি চোৱা ইয়াটো প্লাস মাইনাসে হয় উপৰটো প্লাস মাইনাস হয় দেখিছানে বাট ডিফাৰেন্সটো কি প্যারাসাইটিজম আৰু প্ৰিডেশনৰ ডিফাৰেন্সটো কি প্যারাসাইটত ধ্যান দিবা ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট প্যারাসাইটত কি হয় প্যারাসাইটত তোমাৰ অৰ্গানিজমটো মাৰি নেপেলায় অৰ্গানিজমটো কি হয় জিয়াই ৰাখে লাহে লাহে খুন চুচি খাই থাকে প্ৰিডেশন মানে কি পুৰা মাৰিয়ে পেলায় পুৰা গুটে খাই পেলায় সো টাইগাৰ হান্টিং ডিয়াৰ ইজ প্যারাসাইটিজম এক সেকেন্ড ওকে ৰেকৰ্ড হৈ আছে নে Yes, হৈ আছে ৰেকৰ্ড ওকে ফাইন মোক কেতিয়াবা কনফিউজ লাগে কাৰণ বহুতো মই ধুনীয়াকে ভিডিও ৰেকৰ্ড কৰো পিছত মই ৰেকৰ্ড বটনটোৱে নিটিপিলো তেনেকুৱা হয় মোৰ ওকে নাও কম্পিটিশন মানে কি দুটা যেতিয়া পপুলেশন থাকিব এটাই আনটোক কম্পিট কৰিব ফৰ দা সেম ৰিসোৰ্স সেম ফুড ৰিসোৰ্স হ'ব পাৰে সেম হেবিটেট হ'ব পাৰে সো হেতু হল কম্পিটিশন যত নেকি দুইটাৰে মাইনাস হ'ব yes এই টেবুলখন বিৰাট ইম্পৰ্টেন্ট এটা নহয় এটা কোৱেশ্চন ইয়াৰ পৰা আহে সো প্লিজ ভালকে ফলো কৰিবা সো লায়ন এণ্ড হাইনাস ফৰ দা সেম প্ৰে লায়ন আৰু হাইনা একেটা প্ৰে ওপৰত প্ৰে খাদ্যৰ কাৰণে একেটা প্ৰেকে হান কৰিব সো কি হয় হেহেতে কম্পিটিশন কৰি আছে yes এমেনচেলিজম মানে কি হ'ব এমেনচেলিজম মানে হল এটা মাইনাসত থাকিব এটাৰ লোকসান হৈ আছে আৰু এটাৰ একো নিউট্ৰেল এটাৰ একো প্ৰবলেম হোৱা নাই এটা মাইনাসত থাকিব কিন্তু পেনিসিলিয়াম কিলিং নিয়াৰবাই ব্যাকটেৰিয়া বা মই ৰেকৰ্ড কৰি আছো এমেনচেলিজমত কি হয় এটা যেতিয়া দুটা অৰ্গানিজম আছে ওকে দুটা অৰ্গানিজম আছে এমেনচেলিজমত কি হয় এটা নিগেটিভ হ'ব আৰু এটা নিউট্ৰেল যেনেকে ফৰ এক্সাম্পল মই যদি কওঁ পেনিসিলিয়াম বুলি এটা ফাংগাছ আছে ওকে পেনিসিলিয়াম এটা ফাংগাছ সো এই ফাংগাছটো যেতিয়া এজেগাত থাকে পেট্ৰি প্লেট এখনতে আছে ফৰ এক্সাম্পল এই ফাংগাছটো পেট্ৰি প্লেটত আছে ইয়াৰ এইখিনি হল ফাংগাছ জিয়াই আছে এই ফাংগাছ খিনিয়ে কিছুমান এন্টিবায়োটিক ৰিলিজ কৰিব এই ফাংগাছ খিনিয়ে কি কৰিব কিছুমান কেমিকেল ৰিলিজ কৰিব ফৰ এক্সাম্পল এই কেমিকেল খিনি হল পেনিসিলিন তোমালোকে জানে চিনি পোৱা পেনিসিলিন সো পেনিসিলিনে কি কৰে পেনিসিলিন যেতিয়া সাইডে যাবগে সাইডে বিওপি আছে সো পেনিসিলিন থাকাৰ কাৰণে তোমাৰ আমাৰ ব্যাকটেৰিয়া বিলাক জিয়াই থাকিব নোৱাৰে ব্যাকটেৰিয়া বিলাক মৰি যাব সো কি হৈ আছে ফাংগাছ খিনি গ্ৰো হৈ আছে কি নিজৰ মৰ্জিত গ্ৰো হৈ আছে তাৰ একো চিন্তাই নাই কোনোবা মৰিছে নে হজিছে কি হৈছে সাইডত বাট তাৰ কাৰণে কাবাৰ লোকসান হৈছে ব্যাকটেৰিয়া বিলাকৰ লোকসান হৈছে তো ব্যাকটেৰিয়া নিগেটিভত আছে বাট ফাংগাছৰ একোৱে ফৰক পৰা নাই ফাংগাছ বিলাক খালি জিয়াই আছে বাট সি যে জিয়াই আছে সি জিয়াই থাকোতে কিছুমান কেমিকেল ৰিলিজ কৰি আছে পেনিসিলিন ৰিলিজ কৰি আছে সাইডত এন্টিবায়োটিক ৰিলিজ কৰি আছে যাৰ কাৰণে তোমাৰ ব্যাকটেৰিয়া বিলাক মৰি গৈছে হেতৰ নিগেটিভ হৈছে কিন্তু হেতৰ লোকসান হোৱা নাই ফাইনালটো চোৱা নিউট্ৰেলিজম মানে কি যোন দুটা পপুলেশন জিয়াই আহিব হেতে এটা জায়গা জিয়াই আছে দুইটা পপুলেশন ইন্টাৰেকশনত কাৰো লোকসান হয় কাৰো দুইটা নিউট্ৰেল মানে ফ্ৰগ আৰু কাউ ফৰ এক্সাম্পল ফ্ৰগ আৰু কাউ এটা ভেকুলি আৰু এটা গৰু এটা গ্ৰাছলেণ্ডত জিয়াই আছে হেতে দুইটাকে কেনেকে ধৰণে লোকসান কৰিব কোৱাচোন একো উপায় নাই হেতে কাকো কোনো এফেক্ট নকৰে তো এটো হল 0 বুজি পালা সো ভেৰি ইম্পৰ্টেন্ট টেবুল মন ৰাখিবা ইয়াৰ লগতে সংগতি থকাৰ কাৰণে মই তোমালোকক টেবুলখন দিছো যাতে আমাৰ একেলগে বস্তুখিনি ক্লিয়াৰ হৈ যাওক क्वेश्चन नंबर 3 में आ जाइए भाई लोग क्वेश्चन नंबर 3 एल्गल ब्लूम रिजल्ट्स इन एल्गल ब्लूम जेतिया হয় কিহৰ তেতিয়া কি হয় ইউট্ৰফিকেশন নামৰ এটা ফেনোমেনা হয় স্যার ইউট্ৰফিকেশনটো কি বস্তু বুজাই দিও ফৰ এক্সাম্পল মই যদি কম এটা এৰিয়া আছে ৰবা ফৰ এক্সাম্পল এটা এৰিয়া আছে সো দিস ইজ দা এৰিয়া ওকে দিস ইজ দা এৰিয়া ইয়াত তোমাৰ খেতি সেটি কৰা হৈছে হয়নে এই খেতি সেটি যেতিয়া কৰা হয় ইয়াত বহুতো ফাৰ্টিলাইজাৰ্স ইউজ হয় যত নেকি বহুত টাইপৰ নিউট্ৰিয়েন্ট দিয়া হয় নাইট্ৰজেন ফসফৰাস এইবিলাক নিউট্ৰিজন এনপিকে থাকে হয়নে পটাছিয়াম সো এইবিলাক থাকে নিউট্ৰিয়েন্টস তেতিয়া বৰষুণ যেতিয়া পৰিব ধ্যান দিবা দে যেতিয়া বৰষুণটো এই খেতিডৰাত যেতিয়া বৰষুণ পৰিব তেতিয়া এই খেতিডৰাৰ পৰা পানী গৈ পেলা ক'ত পৰিবগে এই পুখুৰীটোত পৰিব সাইড থাকা পুখুৰী বা নদী নৰ্দমা জুই আছে তাত পৰিবগে পুখুৰী পানী আৰু এই পুখুৰী পানীখিনি লগত কি গুছি গল এইবিলাক যোনবিলাক নিউট্ৰিয়েন্টস আছে নাইট্ৰজেন ফসফৰাস পটাছিয়াম এইবিলাক নিউট্ৰিয়েন্টস বিলাক পানী পালেগে
এতিয়া এই পানীখিনি কি হয় নিউট্ৰিশনালি ওভাৰলোডেড হৈ গ'ল বহুতো নিউট্ৰিয়েন্টছ আছে ইয়াত সাৰ জাবৰ যিমান আছে সব এইবিলাক আহি পেলাই এই পুখুৰী পানীত পৰিলে যেতিয়া নিউট্ৰিয়েন্টছ বেছি হৈ গ'ল ইয়াত কি হ'ব গ্ৰীণ তোমাৰ এলগি বিলাকৰ বহুতো এলগি গ্ৰো হ'ব কাৰণ নিউট্ৰিয়েন্টছ বহুত পাই গৈছে পুখুৰীটোত হয়নে সো এটো পুখুৰী এটো হল লেক এটা সো এই লেকটোত বহুতো overloaded nutrients আহি গল যেতিয়া overloaded nutrients আহি গল nutrients খাই কোনে বেছিকে জিয়াই থাকিব algae বিলাক যেতিয়া algae বিলাক জিয়াই থাকিব এগালো algae হৈ যাব হেতুকে কও আমি algal bloom কি বুলি কও algal bloom বুলি কও আৰু এই algal bloomৰ কাৰণে এটা ফেনোমেনা হয় ইয়াত তাক নাম হল eutrophication মানে কি হয় algal bloom হোৱাৰ কাৰণে এটা কি হ'ব যিমান algae বাঢ়িব সিমান algae খিনি জিয়াই থাকিবলৈ হেহঁতক অক্সিজেন লাগিব সো অক্সিজেন এই পুখুৰীৰ অক্সিজেন নাইকিয়া কৰি দিব এলগিয়ে অক্সিজেন জিয়াই থাকিবলৈ লৈ পুখুৰীৰ অক্সিজেন লেভেলটো কমি যাব পুখুৰীৰ অক্সিজেন লেভেল কমি গল মানে কি হ'ল ইয়াত জীৱ-জন্তু যোনখিনি পানী জিয়াই আছিল জীৱ-জন্তু যিমান বিলাক আছিল মাছ কাছ সৰু ব্যাকটেৰিয়া প্ৰটোজোৱা যি আছিল হেহঁতৰ দিগদাৰ হৈ যাব না হেহঁত মৰি যাব না সো ফাইনালি গোটেই লেকটোৱে মৰি যাব গোটেই লেকটো শুকাই যাব নাইকিয়া হৈ যাব সো এটো হল algal bloom আৰু algal bloomৰ কাৰণে যোনটো ফেনোমেনা সেই ফেনোমেনাটো কি বুলি কৈছো eutrophication concept to clear hol okay this is a very simple question visible range of solar spectrum kuntu range ot amar solar spectrum tu thake amar actually 400 to 700 nanometer hobo lage but yat more nearer option will be this one 340 to 700 nanometer so option B is the correct answer okay next time is the primary ecological factor determining the distribution of desert or distribution kuntu factor most important role play kore hetu hol moisture option will be C during fossilization the soft parts disintegrate and the gaps created in this manner are filled by mineral deposits like silica calcium carbonate etc such fossils are called ki hobo hetu hebilak fossils bilakok ki buli ko ami petrification buli ko one of the following is a Ramsar site in India kuntu hol Ramsar site hetu hol Chilika lake Ramsar site report moi kisuman okay moi pisot disu sage Ramsar site India Ramsar site main aru belak table dukhonman moi disu juntu very important majote thakibo kiba eta question or logot moi discuss kori dim focus thakiba one of the following is a Ramsar etu option over Chilika lake this decibel is based on kihor upor decibel to base hoy logarithmic scale upor base hoy okay which of the following organism can bring down carbon to nitrogen ratio in soil faster kune yar bhitor earthworm hobo answer what is the image of India's ecomark India ecomark or image to kundu earth and pot is the right answer okay tabisot Dibrugarh University 2024 te the Basel convention concerned with kihor pot B hobo answer hazardous waste or upor Basel convention to hoisile total greenhouse gas emission caused directly and indirectly by organization event product or country जिमान खिनि ग्रीन हाउस गैस एमिट কৰি আছে গ্ৰীন হাউস গেছৰ ইম্পৰ্টেন্স বা ড্ৰবেক টু কি গ্ৰীন হাউস গেছ বিলাক কি কৰে গ্ৰীন হাউস গেছ বিলাকে ওজন লেয়াৰ টু নাইকিয়া কৰে সো গ্ৰীন হাউস গেছ বিলাক বেয়া দিস ইজ ব্যাড গেছ গ্ৰীন হাউস গেছ আৰু গ্ৰীন হাউস গেছে যেতিয়া ওজনটো নাইকিয়া কৰিব ওজনটো নাইকিয়া কৰিলে কি হ'ব আমাৰ সূৰ্যৰ পৰা আহা আল্ট্ৰাভায়োলেট ৰে ডাইৰেক্ট আমাৰ আৰ্থত পৰিব আৰু আৰ্থত পৰিলে আমাৰ বহুতো ধৰণৰ ডিজিজ হ'ব যেনে কি স্কিন ক্যান্সাৰ DNA damage বহুত বেলেগ বেমাৰ হোৱা চান্স থাকে তো ইয়াত কি হৈছে টোটাল গ্ৰীন হাউস গেছ এমিশন কজ ডাইৰেক্টলি এন্ড বাই অৰ্গানাইজেশন এটা অৰ্গানাইজেশন ইভেন্ট কান্ট্ৰি যোনখিনি গ্ৰীন হাউস গেছ এমিট কৰি আছে হেতু কাৰ লগত ৰিলেটেড হেতু হল কাৰ্বন ফুটপ্ৰিন্টৰ ওপৰত ৰিলেটেড ওকে 12th আনসাৰ ইজ বি আহি যোৱা আমাৰ কটন ইউনিভাৰ্সিটি 2024 ৰ কোৱেশ্চন চলে কটন ইউনিভাৰ্সিটি সো কিষ্টন স্পেচিছ ইজ ওয়ান কিষ্টন স্পেচিছৰ কি কাম কিষ্টন স্পেচিছ বুলি কাক কোৱা হয় এটা এটা হেবিটেট আছে সেই হেবিটেটত কিষ্টন স্পিচিছ কাক কব কিষ্টন স্পিচিছ এনেকুৱা এটা স্পিচিছ হয় যোনটো যদি মই নাইকিয়া কৰি দিও বা ই কেনেবাকে যদি নাইকিয়া হৈ গল তেতিয়া কি হ'ব সেই গুটেই ইকোসিস্টেমটো সেই গুটেই হেবিটেটটোৰ নষ্ট হৈ যাব হেতু বহুতো হেভিলি ইম্প্যাক্ট কৰে মানে তো ইটো কি হ'ব রাইট আনসার উইল বি এক্সার্টস এ স্ট্রং ইনফ্লুয়েন্স অন এন ইকোসিস্টেম মই ইয়াতে এটা কথা কৈ দিও যে ইকোলজিৰ গুটেই পেপাৰখন মই ধুনিয়াকে কনসেপচুয়ালি ডিটেইলছত
অলৰেডি ডিসকাস কৰি থৈছো মই ডেসক্ৰিপশনত লিংক দি দিম তাত গৈ পেলাই জুনে জুনে ডিটেইলছত ইকোলজি শিকিব বিচাৰি আছা মানে কনসেপ্ট ক্লিয়াৰ কৰিবলৈ বিচাৰি আছা যাৰ যাৰ টাইম আছে মই জানো যে এতিয়া জুনে এবাৰ এক্সাম দিব হেণ্ডৰো নাথাকিব কিন্তু জুনে 5th সেমত বা 4th সেমত আছে আৰু টাৰ্গেটিং আমাৰ এমএসসি এন্ট্ৰেন্স বা এমএসসি কৰিবলৈ সপোন আছে আমাৰ সিইউটি দিবলৈ মন আছে হেহেতে প্লিজ তলত দিয়া গুটেই প্লেলিস্ট খিনি ক্লিয়াৰ কৰিবা বহুত ডিটেইলছত বস্তুবিলাক পাই যাবা ওকে নাও এটো এনসারটো গম পালো এক্সারসাইজ স্ট্রং ইনফ্লুয়েন্স অন এন ইকোসিস্টেম এক্সাম্পল যদি কওঁ ইয়াত ডাঙৰ এডাল ফৰ এক্সাম্পল গছ আছে ফিগ ট্ৰি এডাল আছে ডাঙৰ এডাল ফিগ ট্ৰিজ আছে এই ফিগ ট্ৰিডাল যদি মই উঘালি পেলাই দিওঁ তেতিয়া এই ফিগ ট্ৰিডালত কিমান গাল অৰ্গানিজম নিৰ্ভৰশীল হৈ আছিল বি বাৰ্ডছ সৰু সৰু ইনসেক্টস বিটেলস বহুত বিলাক অৰ্গানিজম আছিল নাই নিৰ্ভৰশীল ইয়াৰ ওপৰত আৰু এহেঁতক খাবলৈ ডাঙৰ ডাঙৰ কিছুমান অৰ্গানিজম হয়তো আহিছিল হয় না ডাঙৰ ডাঙৰ বাৰ্ডছ কিছুমান আহিছিল সেই বাৰ্ডছ খিনি হয়তো বেলেগ বেলেগ এনিমেলছে খাইছিল সো মই যদি এই গছডালকে উঘালি পেলাই দিওঁ নাইকিয়া কৰি দিওঁ তো এটো এটা কি ষ্টোন স্পিচিছ কাৰণ ই উঘালা যোৱাৰ লগে লগে বাকি বহুতো অৰ্গানিজম লগে লগে এক্সটিংক্ট হৈ যাব পাৰে বা হেহঁতৰ বহুতো হেভিলি এটা নিগেটিভ ইম্প্যাক্ট আহিব পাৰে সো সেইবিলাক স্পিচিছ যোনবিলাক বহুত ইম্পৰ্টেন্ট হয় এটা ইকোসিস্টেমৰ কাৰণে সেইবিলাক আমি keystone species বুলি কওঁ ক্লিয়াৰ okay the creativity born from interaction with nature and recreation comes under কি আহিব এটো আহিব কালচাৰেল সাৰ্ভিস তুমি যেতিয়া নেচাৰত যোৱা ফুৰিবলৈ যোৱা তো হেতু এটা কালচাৰেল সাৰ্ভিস হয় হয়নে ক্ৰিয়েটিভিটি হয় কালচাৰেল সাৰ্ভিস a group of individuals of a plant or animal species inhabiting a given area is called যেতিয়া group of species থাকে group of individuals হেতু কি বুলি কওঁ আমি পপুলেশন বুলি কওঁ এটা হল species group of individual একেলগে population বুলি কওঁ okay the carrying capacity of a population is determined by carrying capacity carrying capacity আমি কি বুলি কওঁ carrying capacity of a population determined by কোনটো limiting resources carrying capacity এটা ইকোসিস্টেমৰ প্ৰত্যেকটো ইকোসিস্টেম এটা ইকোসিস্টেম বুলি নহয় প্ৰত্যেকটো ইকোসিস্টেম যেনেকৈ আমি ফৰেষ্ট ইকোসিস্টেমৰ যদি কথা পাতো আমি যদি অচেন ইকোসিস্টেমৰ কথা যদি আমি টেৰেষ্ট্ৰিয়েল ইকোসিস্টেমৰ কথা পাতো আমি ডেজাৰ্ট ইকোসিস্টেমৰ কথা পাতো প্ৰত্যেকটো ইকোসিস্টেমৰ এটা কেৰিং ক্যাপাসিটি আছে কেৰিং ক্যাপাসিটি মানে স্যাৰ কেৰিং ক্যাপাসিটি মানে হেতে এটা লোড লোৱা ক্যাপাসিটি আছে যে মোৰ ইকোসিস্টেমটোত ফৰ এক্সাম্পল এটা ডেজাৰ্ট ইকোসিস্টেম এই ডেজাৰ্ট ইকোসিস্টেমটোত কিমান বেলেগ বেলেগ ধৰণৰ অৰ্গানিজম কিমান নাম্বাৰত হেতু ইকোসিস্টেমত থাকিব পাৰিব তাতকে যদি বেছি হৈ যায় তেতিয়া কি হ'ব খানাৰ কমি আহি যাব সো মেইনলি কোনে লিমিট কৰে এটো খানা সো খানা যদি নাপায় সেই ইকোসিস্টেমটো লিমিটেশন আহি যায় সো লিমিটিং ৰিসোৰ্সেস ফুড is the most important limiting resources তো এটা কেৰিং ক্যাপাসিটি কিহৰ ওপৰত ডিপেন্ড কৰে পপুলেশনৰ লিমিটেড ৰিসোৰ্সেস ওপৰত ডিপেন্ড কৰে বুজি পালা Question to sound industrial melanism is an example of কি হ'ব এটো হ'ব তোমাৰ directional selection due to smoke from industries এটো কনসেপ্টটো মই অলপ তোমালোকক বুজাই দিও ইন্ডাষ্ট্ৰিয়েল মেলানিজম এটো বহুত ধুনিয়া এটা এক্সাম্পল কিহৰ জানানে এটো ন্যাচাৰাল সিলেকশনৰ এটা বহুত ধুনিয়া এক্সাম্পল ন্যাচাৰাল সিলেকশনৰ বহুত ধুনিয়া এটা এক্সাম্পল কেনেকৈ স্যাৰ বুজাই দিয়কচোন এটা ইনসেক্ট আছিল বিস্টন বিটুলেৰিয়া নামৰ বিস্টন বিটুলেৰিয়া নামৰ এটা ইনসেক্ট আছিল এই ইনসেক্টটো কালাৰটো দুটা কালাৰত পোৱা যায় এটা হল হোৱাইট আৰু এটা হল ব্ল্যাক দুটা কালাৰত পোৱা যায় ধ্যান দিবা দেই বহুত ইম্পৰ্টেন্ট কনসেপ্ট এতিয়া কি হৈছে প্ৰথমতে আমাৰ হোৱাইট কালাৰৰ ইনসেক্টৰ নাম্বাৰ বহুত আছিল প্ৰথমতে কেতিয়া যেতিয়া ইন্ডাষ্ট্ৰিজ বিলাক নাছিলে পৃথিৱীত তেতিয়া হোৱাইট কালাৰৰ ইনসেক্ট বিলাক বহুত বেছি আছিল আৰু ব্ল্যাক কালাৰৰ ইনসেক্ট বিলাকৰ নাম্বাৰ বহুত কম আছিল এতিয়া চাবা মই কাৰ কথা পাতিছো যেতিয়া ইন্ডাষ্ট্ৰিজ নাছিলে তেতিয়া কি হয় গছৰ যেতিয়া ইন্ডাষ্ট্ৰিজ নাথাকে তেতিয়া আমাৰ পৃথিৱীত যিমান বিলাক গছ বিলাক আছিল ওকে গছ বিলাক আছিল এই গছৰ যোনবিলাক আমাৰ স্টেম বিলাক আছিল সেইবিলাক হোৱাইট কালাৰৰ হয় স্পেশালি হোৱাইট কালাৰৰ কি হয় because of the presence of lichen because pollution যত নাথাকে pollution নাথাকিলে lichens বিলাক খুব গ্ৰো হ'ব পাৰে তো lichen is a good indicator of pollution again এটা ইম্পৰ্টেন্ট এমসিকিউ কৈ দিলো লাইকেনৰ কথা কি তোমালোকে যদি গাঁও ভুঁইয়া যোৱা তোমালোকে তামুল গছ বিলাক দেখা নাই এই তামুল গছবিলাক বগা সাপ কিছুমান থাকে এই বগা সাপ বিলাক যে এইবিলাক লাইকেনছ হয় সো আমি জানো যে যত লাইকেনছ থাকিব সেইখিনি জায়গাত পলিউশন নাথাকে সো লাইকেন ইজ এ গুড ইন্ডিকেটৰ অফ পলিউশন
সো ইন্ডাস্ট্রি বনা আগত ইন্ডাস্ট্রি নাথাকাৰ আগত আমাৰ পৃথিৱীত যিমানবিলাক গছ আছিলে গছবিলাকত খুব লাইকেন্স হৈ থাকে আৰু লাইকেন্সবিলাক যিহেতু বগা বগা কালাৰৰ ইয়াত যোনবিলাক বগা কালাৰৰ ইনসেক্টছবিলাক আছে বগা কালাৰৰ ইনসেক্টছবিলাক খুব ধুনীয়াকৈ ব্লেন্ড হৈ যায় খুব ধুনীয়াকৈ লুকাই যায় আৰু যোনবিলাক ব্লেক কালাৰৰ যোনবিলাক আছিলে ব্লেক কালাৰৰ যোনবিলাক তোমাৰ ধৰি লোৱা ব্লেক কালাৰৰ ইনসেক্টছবিলাক আছিলে এইবিলাক ব্লেক কালাৰৰ ইনসেক্টছ তো ব্লেক কালাৰবিলাক দেখা পায় আৰু এই যোনবিলাক বাৰ্ডছ আছে চৰাইবিলাকে ব্লেক কালাৰ্ছবিলাকেহে খাই দিয়ে কাৰণ বগা এটা বেকগ্ৰাউণ্ডত তোমাৰ কুলাবিলাক ধুনীয়াকৈ জিলিকি থাকিব হয় নে নহয় সো ফৰ এক্সাম্পল মই এইটো ধুনীয়াকৈ যদি আকো ফৰ এক্সাম্পল দিছ ইজ এ বগা কালাৰৰ বেকগ্ৰাউণ্ড এইখিনি বগা কালাৰৰ বেকগ্ৰাউণ্ড হয়নে বগা কালাৰৰ বেকগ্ৰাউণ্ড হয় এতিয়া মই বগা কালাৰৰে ইনসেক্ট এটা আঁকিছো এইটো বগা কালাৰ ধৰিব পাৰিছা ন নাই কিন্তু মই যদি ইয়াত কুলা কালাৰৰ ইনসেক্ট এটা বিস্তন বিতলিৰে বহি থাকে তেতিয়া মই ধুনীয়াকৈ দেখিব পাৰিম নে দেখিব পাৰিম সো ইয়াত গৈ পেলাই থৰপকৈ খাই পেলাই চৰাইবিলাকে ওকে কিন্তু এতিয়া লাহে লাহে কি হ'ল আমাৰ পৃথিৱীত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল কি হ'ল ছাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱা ষ্টাৰ্ট হ'ল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱাৰ লগে লগে ধোঁৱা ওলালে ইয়েছ এই ইণ্ডাষ্ট্ৰিজবিলাকৰ পৰা খুব ধোঁৱা ওলালে ধোঁৱাই কি কৰিলে ধোঁৱাই এই গছৰ যিমানবিলাক ট্ৰাংক আছিলে সেইবিলাক কি কয় কুলা কৰি পেলালে আৰু লাইকেন্সবিলাক মৰি গ'ল অফক'ৰ্ছ পলিউশ্যন য'ত য'ত থাকিব লাইকেন্সবিলাক কেতিয়াও থাকিব নোৱাৰে চ' কি হ'ল এই লাইকেন্সবিলাক মৰি গ'ল লাইকেন্সবিলাক মৰি যোৱাৰ লগে লগে এহেঁতৰ কালাৰবিলাক কি হৈ গ'ল মানে ট্ৰী ট্ৰাংকৰ কালাৰবিলাক কি হৈ গ'ল ছাৰ কালাৰবিলাক হৈ গ'ল ব্লেক হৈ যোৱাৰ লগে লগে এতিয়া কি হ'ল ব্লেক কালাৰৰ পোকবিলাক লুকাই গ'ল আৰু এতিয়া কি জিলিকিবলৈ ধৰিলে হোৱাইট কালাৰৰ যোনবিলাক বিস্তন বিতলিৰে আছে পোকবিলাক সেইবিলাক জিলিকি উঠিলে এতিয়া বাৰ্ডছবিলাকে কোনকেইটা ধুনীয়াকৈ খাব পাৰিব এই হোৱাইট কালাৰৰ পোকবিলাক ফটাফট খাই পেলাব খাই পেলালে কি হ'ল এতিয়া কি হ'ল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱাৰ পিছত হোৱাইট কালাৰৰ পপুলেশ্যন খুব ক্ৰমাৎ কমিবলৈ ধৰিলে আৰু ব্লেক কালাৰৰ পপুলেশ্যনটো কি হ'ল নাম্বাৰ বাঢ়িবলৈ ধৰিলে তো এইটো এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন নহ'লে মানে এটা নেচাৰেল চিলেকশ্যন হ'লে নহ'লে বিকজ অফ দ্য চেঞ্জ ইন দ্য এনভাইৰনমেণ্ট ইক'লজি আমাৰ বস্তুবিলাক কোনবিলাক পপুলেশ্যন থাকিব কোনবিলাক পপুলেশ্যন নাথাকে সেইটো ডিচাইড হৈ আছে চ' ইট ইজ এন এক্সাম্পল অফ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আৰু এটা ডাইৰেকশ্যনেল চিলেকশ্যন মানে ডাইৰেকশ্যনত কৰি আছে ডাইৰেকশ্যনৰ বস্তুবিলাক চেঞ্জ হৈ আছে কি ধোঁৱা বহাৰ কাৰণে এই পোকবিলাক কুলা পোকবিলাক এতিয়া নাম্বাৰ বেছি হৈ গ'ল কুলা পোকবিলাকৰ এতিয়া চোৱা এতিয়া মানুহ চাইণ্টিষ্টবিলাকে গম পালে যে আচ্ছা এইটো কিবা প্ৰব্লেম হৈ আছে পলিউশ্যন কণ্ট্ৰল কৰিব লাগে ইণ্ডাষ্ট্ৰিজৰ মাত্ৰা কমাই দিলে বা এইবিলাক যোনবিলাক ধোঁৱা চোৱা ওলায় সেই ধোঁৱা ওলোৱা বস্তুটো কমাই দিলে তেতিয়া কি হ'ল লাহে লাহে আকৌ লাইকেন্সবিলাক গ্ৰ' হ'ব ধৰিলে এতিয়া কি হ'ব আকৌ লাইকেন্সবিলাক যেতিয়া গ্ৰ' হ'ব বগা পোকবিলাক আকৌ নাম্বাৰ বাঢ়িবলৈ ধৰিলে আৰু এতিয়া যিহেতু লাইকেন্স গ্ৰ' হৈছে তাত কুলা পোকবিলাক ভালকৈ দেখা পায় বাৰ্ডে খাব আইডিয়াটো বুজিলা চ' এনেকৈ বস্তুবিলাক ধুনীয়াকৈ আমাৰ নেচাৰেল চিলেকশ্যনৰ এটা ধুনীয়া এক্সাম্পল হিচাপে আমি এই কনচেপ্টটো ইণ্ডাষ্ট্ৰিয়েল মেলানিজমটো পঢ়িব লাগে চ' ইয়াৰে ভিতৰত যোনটো ৰাইট এনচাৰ হ'ব এতিয়া ইণ্ডাষ্ট্ৰিয়েল মেলানিজম ইজ এন এক্সাম্পল অফ ডাইৰেকশ্যনেল চিলেকশ্যন ডিউ টু স্মোক ফ্ৰম ইণ্ডাষ্ট্ৰি আই হোপ তোমালোকে কনচেপ্টটো বুজি পাইছা অ'কে নেক্সট 2023 ले आहि जोৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি কোৱেশ্চনছ দ্য পিৰামিড অফ নাম্বাৰ ইন পেৰাসাইটিক ফুড চেইন ইজ এটো ইনভাৰ্টেড হ'ব পেৰাসাইটিক পিৰামিড অফ নাম্বাৰ মানে বুজি পাইছে এটা ফুড চেইনত যেতিয়া আমি চাওঁ ফুড চেইনত বেলেগ বেলেগ স্তৰত বেলেগ বেলেগ ট্ৰপিক লেভেলছত কিমানবিলাক নাম্বাৰ আছে সেইটো হ'ল পিৰামিড অফ নাম্বাৰ ওকে কিন্তু ইয়াত কি সুধিছে নৰ্মেল ফুড চেইনৰ কথা শুনা নাই এইটো পেৰাসাইটিক ফুড চেইনৰ কথা পাতিছে সো ইয়াৰ ইনভাৰ্টেড হ'ব স্যাৰ কিয় ইনভাৰ্টেড হ'ব এক্সপ্লেইন For example, মই কি কৈছো for example human এটা লৈ লোৱা okay human এটা লৈ লোৱা এই হিউমেনৰ ওপৰত বহুতো পেৰাসাইট আছে মই এক্সাম্পল লৈছো উকনিটো মাথাত আছে হয় না সৰু সৰু উকনিটো এতিয়া চোৱা মই যদি উকনি এটা আছে নেকি উকনি বহুত আছে কিন্তু মানুহ কোনটো যোনটোৰ ওপৰত পেৰাসাইট হিচাপে উকনিটো আছে মানুহ নাম্বাৰটো কিমান 1 বাট ইয়াৰ ওপৰত ভিত্তি কৰি এটো মই এটা তলত যদি সবতকে আকু 1 এটা আছে ইয়াৰ ওপৰত ভিত্তি কৰি উকনি কিমান বিলাক পেৰাসাইট হিচাপে কাম কৰে বহুতো নগণন সো মই ইয়াত এটা নাম্বাৰ আকিব পাৰো কিবা এটা এই উকনি বিলাকৰ ওপৰতো কিছুমান পেৰাসাইট দিয়া থাকিব পাৰে কিছুমান ব্যাকটেৰিয়া উকনি বিলাককো খাব পাৰে যোনবিলাক আমি চকুৰে দেখো উকনিৰ ওপৰতো কিছুমান পেৰাসাইট আছে হয়নে তো হেতৰ নাম্বাৰটো ইয়াতকেও বেছি হ'ব সো এটো চোৱা এটা পিৰামিডটো কেনেকুৱা হ'ব পিৰামিডটোৰ এটা ইনভাৰ্টেড শেপ নলবনে
অফ কোর্স লব সো এটো হ'ব ইনভার্টেড পিৰামিডছ এটো একে সিস্টেমত তোমালোকে যদি কোৱা একে সিস্টেমত যদি মই গছৰ ওপৰত কথা পাতো গছ ডাঙৰ এডাল গছ ডাঙৰ ইয়াৰ ওপৰত প্যাৰাসাইট হিচাপে আছে বহুতো পোক পতংগ বহুতো প্যাৰাসাইট হিচাপে ইয়াৰ ওপৰত খাই আছে ফুড চেইনত এই ফুড চেইন ডালৰ ইয়াৰ গছডালক যদি স্পেচিফিক ফোকাস কৰো সো গছডালৰ নাম্বাৰ এটাই তো একেবাৰে এটা নাম্বাৰ হ'ব তাৰ ওপৰত ভিত্তি কৰা কিমান বিলাক নাম্বাৰ আছে 11 তাৰ ওপৰত ভিত্তি কৰা কিমান গাল আছে 11 সো বুজি পালানে সো কারেক্ট আনসার উইল বি হোৱাট কারেক্ট আনসার উইল বি ইনভার্টেড কিয় ইনভার্টেড হেতু এক্সপ্লেইন কৰিছো Second, in a young community, the gross production and community respiration ratio, P mane hol production rate, GPP, R hol respiration. Aru yar eta dhunia formula ase gross primary productivity minus respiration is equal to net primary production. Eto eta important tumalokor equation ahibo pare examot জানি থোৱাটো ভাল কিন্তু ইয়াত কি উঠিছে ইন এ ইয়ং কমিউনিটি মানে কি যত নেকি একদম নতুন নতুন গছ গছনি গজি আছে নতুন নতুন বস্তু বনি আছে নতুন নতুন কিবা কিবি সৃষ্টি হৈ আছে ইয়ং কমিউনিটি এটা সো ইয়ং কমিউনিটিত সদায় প্ৰডাকশনটো বেছি হ'ব কিয় বেছি হ'ব বিকজ ইয়ং এটা কমিউনিটি ইয়ং এটো ফাইনাল ব্যালেন্সলৈ আহা নাই production সদায় বেছি হ'ব ইয়ং কমিউনিটি এটা তো ইয়ং production আৰু যদি respiration to ami count koru te hodai it is greater than 1 so eto answer to ki hobo correct answer will be B. Third, the numerical strength of a species in relation to a definite unit space is called eto hobo density. Next, the miniature succession of microorganism is called succession. Eto succession concept to pora aise kintu eto miniature level ot udise আমি সাকসেশন ডাঙৰ ডাঙৰ লেভেলটো জানো প্ৰাইমাৰী সাকসেশন সেকেন্ডাৰী সাকসেশন এবিলাক আমি জানো ডাঙৰ ডাঙৰ লেভেলত হয় বাট একেবাৰে যদি সৰু এৰিয়াটা কথা পাতি আছো যত নেকি ফাংগাছ অলপ গ্ৰো হৈ আছে যদি মাইক্ৰো অৰ্গানিজম বিলাক গ্ৰো কৰি আছে দৈ অলপ আছিলে এই দৈৰ ওপৰত মাইক্ৰো অৰ্গানিজম বিলাক সৰু সৰুকে গ্ৰো হৈছে সেইটো লেভেলত যদি ফোকাস কৰি পেলাই চোৱা হয় তাতো এটা সাকসেশন চলি আছে হয়নে এই সাকসেশনটো আমি কি কওঁ মাইক্ৰো অৰ্গানিজম লেভেলত হেতু কওঁ সিৰিউল বুলি তো কারেক্ট আনসার উইল বি সি Succession of word মই কিছুমান টপিক লৈ আনিছো ইয়াৰে লগত ৰিলেটেড একেবাৰে ক্লিয়াৰ কৰি দিওঁ সো সাকসেশনৰ বাকি কিটা যে কনসেপ্ট কৈছে সেমোচিয়াৰ মানে কি সেৰেল মানে কি সেকেন্ডাৰী সাকসেশন মানে কি সেমোচিয়াৰ মানে হল যেতিয়া বালিত সাকসেশন হয় স্যান্ড ডিউনন যেতিয়া কেতিয়াবা সাকসেশন হয় হেতুক আমি সেমোচিয়াৰ বুলি কওঁ সিৰিয়াল মানে কি স্টেজ অফ সাকসেশন এটা স্টেজ হয় সাকসেশনত আমি জানো সাকসেশন মানে শিকিছো হয়নে প্ৰাইমাৰী সাকসেশন সেকেন্ডাৰী সাকসেশন স্যার সাকসেশন মানে বুজা নাই আমি এতিয়া What is succession? For example, আমাৰ প্ৰথমতে মাটি আছিল বুলি ভাবা জানো পৃথিৱীত মাটি আছিল বুলি নাই মাটিয়ে নাছিল ভাই প্ৰথমতে সব ৰক সক্স এনেকুৱা ধৰণৰ বস্তু আছিল সো কি হয় এই ডাঙৰ ডাঙৰ যোনবিলাক হিল বিলাক আছে এই হিল বিলাক কি হ'ব এই হিল বিলাক লাহে লাহে কি হ'ব মাটিলে কনভাৰ্ট হ'ব ইনটু সয়েল লাহে লাহে ইয়াত কেনেকৈ মাটিলে কনভাৰ্ট হৈছে বিকজ ইয়াত কিছুমান এলগি সেলগি লাইকেন সাইকেন আহি ইয়াত থাকিছে ইয়াত হেবিটেট বনাইছে এহেতে লাহে লাহে কিছুমান কেমিক্যাল ৰিলিজ কৰিছে আৰু এইবিলাক যিবিলাক পাথৰ সাথৰ আছিল এহেতক ওয়েদাৰিং অফ ৰক্স বুলি কওঁ লাহে লাহে সয়েল বনাইছে এটা সয়েলটো প্ৰথমতে ডাঙৰ ডাঙৰ প্লান্ট হৈছে বুলি জানা নেকি নহয় সয়েলৰ এতিয়া লাহে লাহে সয়েল বনাৰ পিছত ইয়াত কি আহিলে লাহে লাহে সৰু লেভেলৰ প্লান্টছ বিলাক সৰু কমপ্লেক্সিটিৰ প্লান্টছ বিলাক যেনেকৈ মছ যেনেকৈ লিভাৰৱৰ্ট ব্ৰায়োফাইট ষ্টেৰিডোফাইট এইবিলাক সৰু সৰু গছবিলাক সৃষ্টি হ'ল তাৰ এই সৰু সৰু গছবিলাক যেতিয়া মৰিলে মৰাৰ পিছত ইয়াত আৰু নিউট্ৰিয়েন্টছৰ সৃষ্টি হ'ল yes soilটো আৰু অলপ এনৰিচ হ'ল তেতিয়া soilটো ৰিচ হৈ ইয়াত লাহে লাহে কি আহিলে হাৰ্বছ আহিলে shrubs আহিলে হয়নে হাৰ্বছ shrubs বিলাক লাহে লাহে গজিলে সেইবিলাক মৰিলে মৰাৰ পিছত আৰু soilটো অলপ ৰিচ হ'ল হয়নে নিউট্ৰিয়েন্ট হিউমাছৰ সৃষ্টি হৈছে লাহে লাহে তাৰপিছত ইয়াত ডাঙৰ ডাঙৰ গছৰ কোবা পা গুটি আহি পৰিলেহি ডাঙৰ ডাঙৰ গছ হোৱা ষ্টাৰ্ট হ'ল হয়নে তো লাহে লাহে কি হৈছে এটো কি আছে এটা ষ্টেজ হৈ আছে যোনটো সিম্পলৰ পৰা কমপ্লেক্স ষ্টেজ এটা বনি আছে হয়নে সো এই প্ৰসেসটোক আমি সাকসেশন বুলি কওঁ বুজি পাইছা সো ডাঙৰ ডাঙৰ গছ বনিলে সৰু শ্ৰাবছ বনিলে তাৰপিছত ডাঙৰ ডাঙৰ গছ বনিলে গছবিলাক বনাৰ লগে লগে ইয়াৰ পৰা কোবা পা উৰি উৰি বাৰ্ডছ কিছুমান আহিলে সৰু সৰু এনিমেলছ আহিলে সেই এনিমেলছক খাবলৈ ডাঙৰ ডাঙৰ এনিমেলছ আহিলে আহা পিছত কি হ'ল এই গুটি এৰিয়াটো এটা স্টেবল কমিউনিটি বা ক্লাইমেক্স কমিউনিটিলে কনভাৰ্ট হ'ল বুজি পাইছানে ক্লাইমেক্স কমিউনিটিলে কনভাৰ্ট হ'ল ফাৰ্ষ্টত কি আছিল ইয়াত একো নাছিল জিৰো
নাইদাৰ সইলো নাছিলে লাহে লাহে এই প্ৰসেসটো যেতে জিৰোৰ পৰা গুটে ফৰেষ্ট এখন ডেভেলপ হ'ল ক্লাইমেক্স কমিউনিটি ডেভেলপ হ'ল এইটো আমি সাকসেশন বুলি কওঁ আৰু এই সাকসেশনটো আমি কওঁ প্ৰাইমেৰী সাকসেশন বুলি বুজি পাইছা না প্ৰাইমেৰী সাকসেশন কিয় প্ৰাইমেৰী সাকসেশন বিকজ একদম জিৰোৰ পৰা বস্তুবিলাক বনিছে আৰু একদম এটা ষ্টেবল কমিউনিটি বনিছে ফৰেষ্ট এখন হৈ গৈছে হয়নে এটা এখন ওচেন হৈ গৈছে তো সেইবিলাক পুৰা সাকসেশনৰ স্টেপস তো স্টেপস বিলাক যদি কওঁ স্টেপস কিটাও জানিব লাগে সো সাকসেশনৰ স্টেপস হ'ল প্ৰথমতে আছে নিউডেশন লাহেকে কি হ'ব ইয়াত প্ৰিডেশন আহিব লাহেকে বেলেগৰ পৰা অৰ্গানিজম আহিব নিউডেশন মানে একো নাছিলে খালি প্ৰিডেশন মানে অৰ্গানিজম সৰু কিছুমান লিভাৰ ৱাটাৰ সিডস কিছুমান মসেছৰ সিডস এইবিলাক প্ৰিডেশন হৈ আছে লাহে আহিছে থাৰ্ড কম্পিটিশন যোনবিলাক অৰ্গানিজম আহিব হেঁতৰ মাজতো কম্পিটিশন হ'ব কোনবা মৰিব কোনবা জিয়াই থাকিব সেইবিলাক কম্পিটিশন চলি আছে ফৰ্থ ষ্টেবিলাইজেশন মানে কম্পিটিশন হোৱাৰ পিছত ষ্টেবল হ'ব গোটেইবিলাক বস্তু হয়নে আৰু ফাইনালি কি হ'ব গোটেই এটা ক্লাইমেক্স কমিউনিটি ফৰ্ম হ'ব যোনখিনি মই স্টেপস কিটা তোমালোকক বুজালো স্যাৰ এইবিলাক কিয় ইমান ডিটেইলছত কৈ আছে যাতে একেলগে কোৱেশ্চন প্ৰেক্টিছৰ লগতে তোমালোকৰ ইকোলজিৰ মোষ্ট অফ দা টপিক around 60 to 70% টপিক কভাৰ হৈ যাওক 100% বুলি নকওঁ কাৰণ ইমান কম টাইমত তোমালোকক গোটেই পেপাৰখন বুজোৱাটো মানে অসম্ভৱ হয়নে সো সেকেন্ডাৰী সাকসেশন এটা এই গুটেটো প্ৰসেস কি হয় প্ৰাইমেৰী সাকসেশন কিন্তু ফৰ এক্সাম্পল এই গুটে হেৰিটো বনিলে গুটে ক্লাইমেক্স কমিউনিটি বনিলে ইয়াত কি হ'ল কেনেবাকে ভলকেনিক ইৰাপশন হৈ গ'ল ফ্লাড আহি গ'ল ইয়াত জুই লাগি গ'ল আৰু গুটেইবিলাক বস্তু নাইকিয়া হৈ গ'ল জ্বলাই নাইকিয়া কৰি দিলে কিন্তু জ্বলোৱা পিছতো ইয়াত কিছুমান অৰ্গানিজম ৰখি যাব ইয়াত সয়েলটো আছে নাই সয়েলটো থাকিবই সয়েলটো নাইকিয়া হ'ব নোৱাৰে বুজি পাইছানে নিউট্ৰিয়েন্টছ যোনখিনি জ্বলি ভাঙি নাইকিয়া হৈ গ'ল সেই নিউট্ৰিয়েন্টছ খিনিটো আছে সো এতিয়া কি হ'ব এই অৱস্থাটোৰ পৰা প্ৰাইমেৰী সাকসেশন নষ্ট হৈ যোৱা পিছত সেই অৱস্থাৰ পৰা সেকেন্ডাৰী সাকসেশন হওঁতে কিন্তু বেছি টাইম নালাগে কিয় বিকজ অলৰেডি সয়েল আছে অলৰেডি নিউট্ৰিয়েন্টছ আছে কিছুমান অৰ্গানিজম হয়তো বাছি গৈছিলে সেইখিনি এৰিয়া তাৰ পিছত কি হ'ব সেই অৰ্গানিজম খিনিয়ে আকৌ লাহে আকৌ স্টেপস বিলাক যাব কিন্তু বহুত ফাস্ট কে হ'ব বহুত কম টাইমত এই এৰিয়াটো আকৌ কি হৈ যাব আকৌ ফলে ফুলে জাতিস্কাৰ হৈ যাব আকৌ ইট বিকামস ক্লাইমেক্স কমিউনিটি সো এতিয়া যোনটো সাকসেশন হ'ল এতিয়াও সাকসেশন হ'বলগীয়া হৈছে Simple pa ako idea complex, but this succession is called secondary succession. Buji pala ne? So A to A likha ase secondary succession mane ki occurs after a disturbance. Jodi fire hoy gol, deforestation hoy gol, flood hoy gol, volcanic eruption hoy gol, but involves plants, not just plants. Yes? Buji pala. So yat tumalokor eta simple table disu jot neki primary aru secondary succession or eta মানে ডিফারেন্স দিয়া হৈছে যত নেকি তোমালোকে ইয়াত পাইনাৰী স্পেস কি হয় লাইকেনস এলগি ইয়াত পাইনাৰী স্পেস ডাইৰেক্ট গ্ৰাছ হাৰ্বস বিলাক হয় সয়েল ফৰ্মেশন নিডেড নে यस নিডেড ইয়াত সেকেন্ড সেকশন অলৰেডি প্ৰেজেন্ট টাইমটো কিমান লাগিব ভেৰি স্লো 100 অফ ইয়াৰ্স লাগিব পাৰে আমাৰ পৃথিৱীত সাকসেশন হওঁতে মিলিয়ন ইয়াৰ্স লাগি গৈছে হয় না বাট সেকেন্ডাৰী সাকসেশন কোনোবা যদি ফ্লাড আহি যায় কোনোবা যদি ভলকেনিক ইৰাপশন চাবা অলমোস্ট কম টাইমত 50 to 200 ইয়াৰ্সৰ ভিতৰত গুটেখিনি আকৌ ক্লাইমেক্স কমিউনিটি পहुंची যাব পাৰে স্টাৰ্টস অন bad area no soil disturbed area hoy hone okay sir next question number 5 mo ulai jam eneke question eta discuss kori ipine ulai jam bhoy khabon lage ako ami gutekhini question discuss korime so attentively khali class to koribole try kora okay question khini practice nije hoy jabo Convention of Biodiversity came into force on etu hobo 29 December 1993 jun khini conceptual discussion dorkar nai moi any time loss nokoru direct tumalko option to he kom okay 6 enjoying the beauty of a forest is included under which value of biodiversity hol aesthetic value tumi kobar ekhon forest koisa enjoy kori asa moja paisa gan hunisa aesthetic value etu hoy gol 7 which of the following is the successful international agreement on ozone layer depletion or oporot international agreement kun khon koa hoy etu hol Montreal protocol ei kita protocol birate important Vienna ki Montreal Copenhagen accord to ki Kyoto protocol ki very important he karone moi tumalko karone loi anisu tension na gute kita protocol e ki concept koy kun khini area kam kore Vienna protocol কি কৰে 1985 ত হৈছিলে framework international cooperation protect the ozone layer to বসাবলে
ওজন লেয়াৰটো যে বচাব লাগে সেইটো ভিয়েনা প্ৰটকলে কৰিছিলে মন্ট্ৰিয়েল প্ৰটকলে কি কৰিছে 1987 ত লিগেলি বাইন্ডিং ট্ৰিট টু ফেজ আউট ওজন লেয়াৰ ডিপ্লিটিং সাবস্টেন্স যোনবিলাক ওজন লেয়াৰ ডিপ্লিটিং সাবস্টেন্স ওজন বিলাক কোনে নাইকিয়া কৰে CFC ক্লোৰোফ্লোৰোকাৰ্বন যোনবিলাক মানে গ্ৰীণ হাউস গেছেছ মানে নাইট্ৰেট সালফেট এইবিলাক ফসফৰাছ এইবিলাক কিছুমান গেছ আছে এই গেছ বিলাকে তোমাৰ মিথেন CH4 এই গেছ বিলাকে তোমাৰ আমাৰ এই যোনটো ওজন লেয়াৰ হেতু নাইকিয়া কৰে তো মন্ট্ৰিয়েল প্ৰটকলে কি কৰে যে আমাৰ যোনবিলাক ওজন লেয়াৰ নাইকিয়া কৰা বস্তুবিলাক সেই বস্তুবিলাক লাহে লাহে কমাব লাগে ডিপ্লিট কৰিব লাগে নাইকিয়া কৰিব লাগে তাৰ বিপৰীতে বেলেগ বেলেগ বস্তু তোমালোকে উলিয়াব লাগিব সাইন্টিষ্ট বিলাকক ক'লে যে তোমালোকে এইবিলাক ইউজ কৰিব নোৱাৰা বিকজ আমাৰ ওজন লেয়াৰ ডিপ্লিট কৰি আছে ওজন লেয়াৰ ডিপ্লিট হ'লে কিন্তু আমি সব মৰিম সবৰে কেঞ্চাৰ হ'ব সো সেইকাৰণে সেই তাৰ অল্টাৰনেটিভ কি আছে হেতু তো CFC যোনটো আছিল এটো বহুত এটা ডেঞ্জাৰাস গেছ আছিল যোনবিলাক নেকি আমাৰ এয়াৰ কন্ডিশন ফ্ৰিজ এইবিলাক ইউজ হয় আজিকালি কিন্তু CFC ইউজ নহয় CFC অল্টাৰনেটিভ কিছুমান উলিয়াই ললে সাইন্টিষ্টে ওকে সো বস্তুবিলাক সব তেনেকুৱা সো ইকোলজিটো প্ৰটেক্ট কৰা আমাৰ সবৰে দায়িত্ব কোপেনহেগেন একৰ্ড এটোৱে কি কৰে যে আমাৰ গ্লোবাল ওয়াৰ্মিং বাঢ়ি আছে টেম্পাৰেচাৰ গুটে ওভাৰঅল টেম্পাৰেচাৰটো বাঢ়ি আছে সো ইয়াক ৰিকগনাইজ লিমিট টু কৰিব লাগে 2 ডিগ্ৰী সেলসিয়াছৰ বিলত ৰাখিব লাগিব 2 ডিগ্ৰী সেলসিয়াছৰ যদি বাঢ়ি যায় তেতিয়া বহুতো ডেঞ্জাৰাস ঘটনা হৈ যাব যোনটো আমি ৰখাব পৰা নাই এতিয়া which is a very disgraceful এটা কথা যে আমি গ্লোবাল ওয়াৰ্মিংটো এতিয়ালৈকে ৰখাব পৰা নাই কিন্তু লাহে লাহে গ্লোবাল ওয়াৰ্মিংটো বাঢ়ি আছে আজিকালি দেখিছেন নাই কিমান গৰম পৰিছে সো এই গৰম পৰা কাৰণে আমি ইয়াত এসি লগাই থাকিব পাৰিম নৰমালি ঠাণ্ডা কোল্ড ড্ৰিংকস লগাই থাকিব পাৰিম কিন্তু তাৰ কাৰণে যোনবিলাক আমাৰ গ্লেচিয়াৰ্স আছে সেইবিলাক মেল্ট হৈ আছে গ্লেচিয়াৰ্স মেল্ট হলে কি হ'ব আমাৰ লো লাইং এৰিয়াজ বিলাক সব ডুবি যাব ব্যাকটেৰিয়া ট্ৰ্যাপ হৈ থকা ডেঞ্জাৰ মাইক্ৰো অৰ্গানিজম যিমানবিলাক ফাংগাছ ভাইৰাছ কিছুমান আছে সেইবিলাক ৰিলিজ হৈ যাব আৰু সেইবিলাক ৰিলিজ হলে জানাই আৰু অৱস্থা নাই কৰোনাই কি ঘটনা ঘটিছে তোমালোকে জানাই এতিয়া লাহে লাহে কৰোনাও আহি আছে বি কেয়াৰফুল ওকে কিয়োটো প্ৰটকল 1997 ত কৰা হৈছিল আৰু ইয়াৰ কাম কি ৰিডিউস গ্ৰীণ হাউস গেছ এমিশন যিমান গ্ৰীণ হাউস গেছ আছে হেতৰ যোনটো এমিশনটো হেতৰ যোনটো ৰিলিজ হোৱা হেতু কমাব লাগে গ্ৰীণ হাউস গেছ কমাব লাগে গ্ৰীণ হাউস গেছ কিয় কমাব লাগে আল্টিমেটলি ওজন লেয়াৰ ডিপ্লিশনটো কমাব লাগে so the correct answer most appropriate correct answer will be Montreal Protocol Earth is an open system for energy will be the correct answer 9 based on intrinsic rate of industry in natural increase or biotic potential population can be divided into eto ekdom simple R and K selected population eto iman moi etia kom time ot R and K selection bujabo nwarim time lagibo but simply koi thau R selected species bilak ki R selected species mane হেহেতে 11 বাচ্চা জন্ম দিয়ে জুন বাসে জুন মৰে থাকিব K selected species আমি কম বাচ্চা पैदा কৰো ম্যাক্সিমাম ৰিসোৰ্স দিও সেই বাচ্চাটো জিয়াই থকাটো সো এইবিলাক কেস সিলেক্টেড স্পিচিছ হয়নে সো আৰ এন কেস সিলেক্টেড স্পিচিছ বহুত ডিটেইলছত নাযাও তোমাৰ মই অলৰেডি এক্সপ্লেইন কৰি দিছো মোৰ প্লেলিষ্টত তোমালোকে আৰ আৰু কেস সিলেকশন স্পিচিছ পাই যাবা বহুত ডিটেইলছত ধুনিয়াকে বুজাই দিছো 10 plants rooted in fissures or clefts are crevices of rocks filled with earth dust or debris are called যোনবিলাক পাহাৰ সাহাৰ আছে তাত মাজে মাজে ক্ৰেক্স কিছুমান আছে এই ক্ৰেক্স কিছুমানৰ ভিতৰত কিছুমান প্লান্টস জিয়াই থাকিব পাৰে এই প্লান্টস বিলাকক কি বুলি কওঁ আমি চেছমোফাইটস ওকে চেছমোফাইটস বুলি কওঁ বাকি কিটা স্যাৰ বাকি কিটা মানে কি লিথোফাইটস ট্ৰপোফাইটস মেটালোফাইটস কি জানিছো লিথোফাইটস মানে হল ৰক ডুৱেলিং যে পাথৰত জিয়াই থাকে চেছমোফাইটস মানে গবিছে ক্ৰেবিছে ফুটা ফুটা সৰু সৰু ফাকে সাকে জিয়াই থাকে তোমালোক সব লেট্ৰিনৰ বাথৰুমৰ সাইডত টেংকিৰ সাইডত যোনটো ফাক পায় তাতে তোমালোকৰ গছ এডাল হৈ গৈছে সো সেইবিলাক চেছমোফাইটস মানে ট্ৰপোফাইটস মানে কি সিজনালি এডাপ্টিভ গৰম ঠাণ্ডা যোনে সহ্য কৰিব পাৰে ট্ৰপোফাইটস মেটালোফাইটস যোনবিলাক মেটেল টলাৰেন্ট যোনবিলাক হাই মেটেলছৰ জেগাটো জিংক থাকক নাইট্ৰেট থাকক বহুতো হাই ফাই হেভি মেটেলছ বিলাক থাকক তাতো জিয়াই থাকিব পাৰে সেইবিলাকক আমি মেটালোফাইটস বুলি কওঁ Next, which of the following is not an area of natural gene bank? Natural gene bank kuntu nohoy yar bitor. Seed repository hoy natural, tissue culture repository hoy naturally hoy. Yet answer to hobo microbial culture repository. Hoy gol. Biodiversity is a measure of
Biodiversity is a measure of health of an ecosystem. Simple নহয় এবিলাক নহয় standing crop means standing crop মানে কি standing crop মানে লাগিব যে প্লান্ট বিলাক যোনবিলাক ষ্টেণ্ড হৈ আছে সেইটো নেকি নহয় কিন্তু এটা biomass or living matter of biotic component of an ecosystem at a particular time. Correct answer is B. 14 name of one climbing liana gymnosperm found in northeast India is Nitum monetarum. 3-4 बार repeat होइছে very important question okay Nitum monetarum. Find out the proper order of geological time period from older to recent. Geological time period report question hai. So please bhalke saba. Your answer to hobo correct option to hobo C. Option number C. Etu mono rakhibole ki PT jur korile polam. PT jur korile polam. এটো হ'ব পাৰ্মিয়ান ট্ৰায়াসিক জুৰাসিক ক্ৰেটাচিয়াছ আৰু পলামৰ পৰা পেলৰ পৰা পেলিওজিন হয়নে এটো মনত ৰাখিবা ওকে সো ইয়াত 3-4টা এইগিটা টি জে সি যদি মনত থাকা এই অপচনটো বাকি বেলেগ বেলেগ মিক্সাৰ কৰি দিলেও তোমালোকে অপচনটো টিক কৰিবা পাৰিবা কাৰেক্ট আনসাৰটো সো মনত ৰাখিবলৈ এটা ইম্পৰ্টেন্ট ট্ৰিক পিটি জুৰ কৰিলে পিটি গম পাছানে যোনটো আমাৰ পিটি কৰো নহয় আমি left right হেবিলাক PT জুৰ কৰিলে PT জুৰ কৰিলে পলাম পেলিওজেন okay next 6 which of the following is an extinct plant ইয়াৰ ভিতৰত কোনটো extinct হৈ গল extinct হলে আজ দুনিয়াত নাই আৰু ই extinct হৈ গল lepidopteron 17 which of the following is the source of energy that runs throughout the living world কি হবো the correct answer is the sun it will hold source of energy ultimate source of energy is sun eto eta important option ultimate source of energy is sun next disasters such as earthquake or fire may reduce the size of a population drastically and the genetic makeup of the small surviving population is unlikely to be representative of makeup of original population the situation is termed as bottleneck effect is the correct answer কি বস্তু কইছে সোয়া For example, এটা area asile, etu eta area asile, habitat asile, yat bohutu organism asile, kisman puk asile, potongo asile, bohutu asile, okay? Moi eta pukor kotha koisu ronga puk bilak asile, ebilak ronga puk asile, sir. Yes, egalu asile kintu, asolote. But yat ki hol, yat earthquake or fire hoi gol. Earthquake, bhumikompo hoi gol, ba fire lagi gol, jui lagi gol. Aru jui lagar pisot, jui lagi gol. Jui lagar pisot, okol 3-4টা hai, okol ki hol, 3-4টা hai population jiai ase. আৰু ইয়ে ফাইনালি বেলেগ পিছলে জন্ম দিবগে সো একচুয়ালি ই আসল অৰিজিনাল পপুলেশনটো বুজাই জানো কাৰণ অৰিজিনাল পপুলেশনত এগালো ৰঙা পোক আছিলে বাট এতিয়া জুই লগা কাৰণে অকল কেটামানে ভাগ্যবান কেটামান বাচি গল সো জুন কিটা বাচি গল হেহেতক আমি কি জুন যে বাচি গল হেহেতে এতিয়া গুটেই আকৌ লাহেকে গুটেই জেনাৰেশনটো বনাব এটো কো আমি বটল নেক মানে বটলৰ এটা বটলৰ নেকটো কিমান সৰু সেই bottleneck effect বুলি কয় কাৰণে বটলৰ পৰা লাহেকে 3-4টা হে বাচি গল আৰু সেই বাসা অৰ্গানিজম কিটা হে পিছলে গুটে আকৌ গুটে হেহেতৰ স্পিচিছ টু জিআই ৰাখিব গুটে পপুলেশন টু জিআই ৰাখিব গুটে ইভলিউশন কৰি গৈ থাকিব সো ইয়াক আমি কম bottleneck effect বুজি পালা সো বটলটো আসলে এগালো আসলে বাট বটলৰ নেকটো হে বাচি গল অকল নেকত থাকা নেকৰ সমান বুজি পালা Which of the following is called a living fossil কি হবো Zingobiloba is the answer Next, virtual herbarium is a database consisting of images of herbarium specimen, herbarium mane buji palai, and the supporting text available over the internet. Internet ase already. Existence of virtual herbarium depends on a physical herbarium, but it is possible to establish without physical herbarium. Etu ki hobo? Etu hobo both statement and statement 2 are correct. Option number C. মানে এটা ভাৰ্চুৱেল হেৰি আছে আৰু তাৰ লগত ৰিলেট কৰিবলে তোমাৰ এটা ফিজিক্যাল হাৰ্বেৰিয়ামো আছে আৰু তাৰ লগত ৰিলেট কৰিবলে তোমালোকে একচুৱেল প্লান্টডালৰ ডিটেইলছ জানিব পাৰিবা হেতুৱে কৈছে সিম্পল কোৱেশ্চন আচ্ছা এটো লগত ৰিলেটেড বটলনেক ইফেক্টৰ ৰিলেটেড যোনকিটা আছে একিটা দিছে হেকিটাৰো মই এক্সপ্লেইন কৰি দিছো তো এডাপ্টিভ ৰেডিয়েশন মানে কি হয় when one species evolves into many different species to fill various ecological eta species আছে এই species to ইয়াত খানা ভৰ্তি হৈ গল ই বেলেগ ই
বেলেগ বেলেগ জেগালে আধা ইয়ালে গ'ল আধা ইয়ালে গ'ল আধা এইটো এৰিয়ালে গ'ল আধা এইটো এৰিয়ালে গ'ল আৰু এই এৰিয়াটোৰ মতে ই জীয়াই থাকিলে এই এৰিয়াটোৰ মতে ই জীয়াই থাকিলে ই এৰিয়াটোৰ মতে ই জীয়াই থাকিলে ই এৰিয়াটোৰ মতে ই জীয়াই থাকিলে সেই এৰিয়াটোৰ লগত খাদ্য প্ৰে যি যি আছে সেইটোৰ ওপৰত ভিত্তি কৰি ই দেখিবলৈ অলপ বেলেগ হৈ যাব অৰিজিনেলি এটা জেগাৰ পৰা আহিছে সব অৰিজিনেলি এটা জেগাৰ পৰা আহিছে কিন্তু পৰিৱেশ ভেদে ইয়াৰ পৰিৱেশ বেলেগ ইয়াৰ পৰিৱেশ বেলেগ ইয়াৰ পৰিৱেশ বেলেগ খাদ্য প্ৰণালী বেলেগ ইয়াৰ পৰিৱেশ বেলেগ খাদ্য প্ৰণালী বেলেগ সব পৰিৱেশ ভেদে এই অৰিজিনেল পপুলেশ্যনটো অলপ বেলেগ ধৰণে দেখিবলৈ দেখাত হ'বগে ইউ বেলেগ ধৰণে দেখাত হ'ব ইউ অলপ বেলেগ দেখিব ইউ অলপ বেলেগ দেখিব সো আল্টিমেটলি কি হ'ল ই নিজকে এডাপ্ট কৰিলে টু দ্য চেঞ্জিং এনভাইৰনমেণ্ট এইটো এডাপ্টিভ ৰেডিয়েশ্যন বুলি কওঁ ফাউণ্ডাৰ ইফেক্ট মানে কি ফাউণ্ডাৰ ইফেক্ট মানে স্যাৰ ফাউণ্ডাৰ ইফেক্ট মানে বুজাই দিও ফাউণ্ডাৰ ইফেক্ট মানে কি সিম্পল বুজাই আছো ফাউণ্ডাৰ ইফেক্ট মানে ইয়াত এটা অৰিজিনেল পপুলেশ্যন আছিলে ইয়াত অৰিজিনেল পপুলেশ্যন আছিলে এগালো আছিলে এই অৰিজিনেল পপুলেশ্যনটো ইয়াত এটাই গৈ পেলাই কোবা এটা জেগাত সৃষ্টি হ'ল ইয়াত কোবা এটা জেগাত সৃষ্টি হোৱা নাই ই লাহেকে ইয়ালে মাইগ্ৰেট কৰিলে ই অকলে গুচি গ'ল আৰু ই এটা নতুন স্পেচিছৰ সৃষ্টি কৰিলে তো এইখিনি এৰিয়াৰ কাৰণে ই হ'ল ফাউণ্ডাৰ সো এইটো হ'ল ফাউণ্ডাৰ ইফেক্ট ওকে জিন মাইগ্ৰেশ্যন মানে বুজি পাইছা ইয়াত এগালো স্পেচিছ আছে কোৰ পৰা এগাল স্পেচিছ আহি গ'ল বা ইয়াৰ পৰা গুচি গ'ল তেতিয়া কি হ'ল ইয়াৰ পৰা জিন্সবিলাক কি হ'ল মাইগ্ৰেট হ'ল ইয়াৰ পৰা অৰ্গেনিজমবিলাক গুচি গৈছে বা আহিছে জিন মাইগ্ৰেশ্যন ইয়াৰ মুভমেণ্ট অফ জিন্স ফ্ৰম ওৱান পপুলেশ্যন টু আনাদাৰ থ্ৰু আউট মাইগ্ৰেশ্যন অফ ইণ্ডিভিজুৱেল ক'ৰবাৰ পৰা বেলেগৰ পৰা ইয়ালৈ অৰ্গেনিজম আহিব পাৰে বা ইয়াৰ পৰা ক'ৰবালৈ বেলেগলৈ অৰ্গেনিজম গুচি যাব পাৰে কিন্তু আমি যদি ফ'কাছ কৰোঁ এইটো পপুলেশ্যনৰ চ' এইটো পপুলেশ্যনত খেলি মেলি হ'ল নে নাই চ' এইটোকে কওঁ জিন মাইগ্ৰেশ্যন বটলনেক ইফেক্ট ডিছকাছ কৰিলোৱে নেক্সট The most stable ecosystem is কি হ'ব ইয়াৰ ভিতৰত stable ecosystem ocean is the most stable ecosystem species very near to extinction if conservation measures are not promptly taken এটা species বিলুপ্ত হওঁ অৱস্থাত আছে যদি আমি proper conservation নলওঁ সেইটো কওঁ আমি endangered species বাকি কিটা threatened species মানে কি rare আৰু vulnerable মানে কি আনি আছো threatened মানে কি species at risk of becoming endangered in the near future আছে near future extinct হ'ব কিন্তু ইমানো ৰিস্কত নাই হেতু threatened বুলি কয় example bengal tiger indian pangolin endangered species মানে কি খুব ডেঞ্জাৰ ৰিস্কত আছে আমি যদি কনজাৰ্ভ ইমিডিয়েটলি নলওঁ ভেৰি হাই ৰিস্কত আছে হেতে নাইকিয়া হৈ যাব যেনেকৈ এছিয়াটিক লায়ন নীলগিৰি তার rare species with population or limited distribution but not necessarily declining এহেন ডিক্লাইন হয় rare মানে অলপ হেহেন বাছি আছে আৰু হেতে ইমান ডেঞ্জাৰ জোনত নাই সবতকে বেছি ডেঞ্জাৰ জোনত কোন আছে এন্ডেঞ্জাৰ্ড তাতকে কম ডেঞ্জাৰ জোনত কোন আছে থ্ৰেটেন্ড তাতকে কম ডেঞ্জাৰ জোনত কোন আছে ৰেয়াৰ আৰু তাতকে কম ডেঞ্জাৰ তাতকে কম ডেঞ্জাৰ জোনত ভালনাৰেবল আছে আৰু তাৰ পিছত ৰেয়াৰ স্পেচিছ বিলাক আছে Great Indian bustard vulnerable species likely to become endangered if threats continue okay vulnerable species বিলাক কোন জুন বিলাক নেকি তুমি যদি এক্সপ্লোড হৈ আছে vulnerable species বিলাক জুন বিলাক এক্সপ্লোড হৈ আছে বাট যদি আমি প্ৰপাৰ মেজাৰ নৰখাও এহেতু এন্ডেঞ্জাৰ হোৱা চান্স আছে সো আমি যদি বেস অন সিভিৰিটি চাও প্ৰথমতে endangered threatened vulnerable then rare example kita sai laba ene thai laba table khon very important dey okay a stable ecosystem is characterized by having stable ecosystem eta ki thakibo lage continual input of energy hoi thakibo lage ko pa energy ahi thakibo lage ta energy kini goi thakibo continual input of energy hoi thakibo lage teti hetu eta stable ecosystem question number 7 ozone hole over antarctic develops each year between late august and early october correct region ozone depletion occurs within the polar vortex correct both a and r are correct statement and r is the correct explanation of a option number a 2023 Cotton University the formula of growth rate for a population in a given time is dn by dt is equal to rn r to ki intrinsic growth rate Which of the following best describe the concept of endemism in phytogeography? Endemism মানে কি যোনখিনি এটা সিঙ্গল এরিয়াতে পোৱা যায় গুটে পৃথিৱীৰ ভিতৰত অকল এটা এৰিয়াতে যদি এটা স্পিচিছ কনফাইন that is endemism so ইয়াত হ'ব the occurrence of species exclusively in a particular geographical region okay age effect is observed in age effect to quote দেখা পাও ইকোটনত দেখা পাও ধুনিয়াকে এক্সপ্লেইন কৰিছো যদি টাইম হয় চাবা age effect ইকোটন এবিলাক Assertion and region. The ecosystem surrounding a river gets damaged due to construction of a dam. ঠিক আছে
assertion কৈছে the area gets inundated with large volume of water of course dam এটা যেতিয়া বনায় তেতিয়া সেই এৰিয়াটো গোটেই পুৰা ফিল হৈ যায় with water আৰু ফিল হৈ গ'লে কি হ'ল তাৰ organism বিলাক affect হ'ব negatively affect হ'ব both A and R are correct and R is the correct explanation of A option is A acha Dibrugarh University 2022 ahi jwa which of the following greenhouse gas has got highest atmospheric lifetime CFC বহুত dangerous gas etu বহুত CFC jodi ebar boni jay বহুত time leke atmosphere thake aru বহুত time leke atmosphere thaka mane ki e ozone layer tu naikia koi thibo deplete koi thibo aru ozone layer naikia howa mane ki UV rays ahibo sunor UV rays aha mane ki bemar hobo cancer hobo dangerous thing okay next which of the following gymnosperm found in Assam is a climber dekhijana repeat hoise Nitam montanum Jurassic period is almost correct option is 200 to 145 million which one of the following is the richest liverwort territory in India answer about Eastern Himalaya what was true of Kyoto Protocol ki asile agreement je it was an international agreement to reduce the greenhouse gas emission option A is correct so A kita hol protocol moi explain nokoru video to pause koriba aru try to imbibe it Cartagena protocol ki Nagoya protocol ki Kyoto protocol ki ইয়াৰ ভিতৰত Kyoto protocol to চাই যাবা Montreal protocol চাই যাবা Paris agreement কিহৰ ওপৰত আছে চাই যাবা এই তিনটা ইম্পৰ্টেন্ট হয় Cartagena protocol কেতিয়াবা উঠে বাট সাইট শুনে হ'ব এইটা চাই যাবা আৰু নেক্সট কি আছে স্যাৰ নেক্সট হল তোমাৰ question number 6 2022 ahi gol Dibrugarh University Big Bang Theory was proposed by Lemaitre largest ecosystem in the world is contributed by ocean simple if BOD of a river water is found to be very high BOD mane sir biological oxygen demand yaro concept to birat interesting biological oxygen demand hoy jot biological oxygen demand besi this means the water is highly polluted bahut polluted ase so ki bujaise for example etu eta river etu eta zone সাগৰ এটা zone lake sek ji hobo pare মই যদি কও ইয়াৰ BOD বেছি মানে কি biological oxygen demand বেছি sir biological oxygen demand কিয় বেছি হল because ইয়াত হয়তো বহুতো নিউট্ৰিয়েন্টস আহি গল organic hobo pare inorganic hobo pare for example organic nutrients ahi gol organic nutrients mane gubor manuhor mol mutra gute bilak mix hoi yat ase bohutu polluted industries or pra kiba kibi ulai ahise hoine so bohutu polluted hoi gol heavy polluted ei pollution bilak jithie hobo organic waste jimane thakibo pollution jimane thakibo e bilak nosto koribole ki lagibo bacteria ahibo ya bacteria thakibo acha bacteria ahi gol এই ব্যাকটেৰিয়া বিলাকে যেতিয়া এই বস্তু বিলাক খাব নষ্ট কৰি আছে মানে লাহে লাহে ব্যাকটেৰিয়া বিলাক যিমান ব্যাকটেৰিয়া থাকিব ব্যাকটেৰিয়া বাঢ়িব প্ৰথম কথা অৰ্গেনিক ওয়েষ্ট আহি গল মানে ব্যাকটেৰিয়া নাম্বাৰ বাঢ়ি যাব ব্যাকটেৰিয়া নাম্বাৰ বাঢ়া মানে ব্যাকটেৰিয়া এই অৰ্গেনিক বিলাক ওয়েষ্ট বিলাক নাইকিয়া কৰিবলৈ কি কৰিব পানীৰ অক্সিজেন ইউজ কৰিব পানীৰ অক্সিজেন ইউজ কৰি আছে মানে ব্যাকটেৰিয়া গ্ৰো বহুত হৈ যাব ব্যাকটেৰিয়া যিমানে গ্ৰো বেছি হ'ব সেই ব্যাকটেৰিয়া বিলাক জীয়াই থাকিবলৈ পানীৰ অক্সিজেন আৰু লাগিব আৰু অৰ্গেনিক ওয়েষ্ট ফৰ এক্সাম্পল আহি আছে So jimane organic waste bahi rakhibo bacteria number bahi rakhibo bacteria number jimane bahi rakhibo organic waste bilak khabo organic waste bilak khabole bacteria use koribo maximum of oxygen so oxygen use korise mane biological oxygen demand ta bahi ase yes so BOD baha mane eta area jodi ami pollution tu saw ami water quality je test koru tetia pollution sabole ami BOD demand tu saw so BOD demand eta area besi ase mane tat heavily pollution ase heavy bacteria ase yes Raimona National Park is located in Assam. The role of an organism in ecological system is known as ki hobo role niche. Mon rakhiba. Very important concept niche opor question ahe de. Acha, yar logote jihetu etu Raimona National Park or kotha ahi gol, moi yar logote Okhomor amar important national park kita di disu. Video to post mariba, sai laba. Kuntu ketia establish hoise jodi mon thakibo pare bhal. Mainly Kaziranga tu mon rakhibai. আৰু নতুনকে হোৱাটো ৰায়মনা আৰু দিহিং এই দুটা মন ৰাখিবা ওকে নেক্সট লগতে মই ৰামসাৰ সাইটস কিটাও দি দিছো এটো হল আমাৰ অসমৰ আসামত পোৱা ৰামসাৰ সাইটস একিটা ভিডিওটো পজ মাৰিবা ফলো কৰি লবা কি আছে আৰু আমাৰ ইন্ডিয়াৰ ইম্পৰ্টেন্ট নেশনাল ৰামসাৰ সাইটস স্যাৰ ৰামসাৰ সাইটস মানে কি বস্তু
ৰামসাৰ সাইট মানে হল wetlands বিলাক যিমান wetlands আছে wetlands মানে বুজি পাইছেন দীপৰ বিলটো চাবা একদম পানী 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 হৈ থাকে মাটিও আছে কিন্তু পানী পানী মছলি বুকা বুকা টাইপৰ এৰিয়াখিনি এই wetlands বিলাক ইকোলজিক্যালি বহুত ইম্পৰ্টেন্ট আছে কাৰণ ইয়াত বহুতো অৰ্গানিজম যোনবিলাক বেলেগত নাপায় সেইবিলাক অৰ্গানিজম পোৱা যায় সো এই এৰিয়াখিনি কনজাৰ্ভ কৰাটো বিৰাট ইম্পৰ্টেন্ট সো wetland কনজাৰ্ভেশ্যনৰ কাৰণে ৰামসাৰ সাইট ইজ দা ইম্পৰ্টেন্ট ৰামসাৰ সাইট মানে wetlands বুজি পাইছে ওকে স্যার বুঝিলো ডিব্ৰুগড় ইউনিভাৰ্সিটি 2022 question number 11 biotic community which shows the number of feeding connection is categorized as number of feeding connection ই ইয়াক খাইছে সি তাক খাইছে তাক আকৌ কোনোবাই খাইছে কোনোবাই ইয়াক খাইছে ফুড ওয়েব যদি ফুড চেইন বুলি কলো হেন এটা চেইনত থাকিলে ইয়াক ইয়ে খাইছে কিন্তু ফুড ওয়েব কি হয় একেবাৰে মকৰা জাল এক্সপ্লেইন কৰা আছে ধুনিয়াকে যদি কাবাৰ ডিটেইলছত শিকিবলৈ মন আছে ফুড চেইন ফুড ওয়েব ডক্টৰ ৰাজীৱ বৰা মাৰিবা অসমীয়া বাই মাৰিবা ওলাই যাব Study of interrelationship between an entire community and its environment is called synecology. The inverted pyramid of biomass is observed in inverted pyramid code dekha pao lake ecosystem ot dekha pao. Gom paise na lake ecosystem ot ki ho sir ako explain kori disu horuke kom time ot jeneke eta lake ase okay pyramid of biomass mane he area tu jodi mo gute khini bostu jukhu weight to biomass living organism weight to jukhu kar kiman beshi সো এটা যদি লেক এটা পুখুৰী কথা কৈছো এটা পুখুৰী এটা হয়নে এটা পুখুৰীত সবতকে যোনবিলাক অৰ্গানিজম আছে যোনে প্ৰডিউচাৰ্ছ সেইবিলাক হল ফাইটোপ্ল্যাংটনছ বিলাক হয়নে সৰু সৰু এলগি জাতীয় ফাইটোপ্ল্যাংটনছ একৰা সৰু সৰু গ্ৰীণ এহেঁতক কোনে খায় সো এহেঁতক যদি বায়োমাছ চাওঁ এহেঁতৰ বায়োমাছ একেবাৰে কম হ'ব নাই যদি ফাইটোপ্ল্যাংটনছ বিলাকৰ বায়োমাছ চাওঁ জুখো সো এহেঁতৰ কিমান কেজি হ'ব হাৰ্ডলি কিমান 2-3 কেজি হ'ব চাগে বাট এহেঁতক খায় আছে কোনে এহেঁতৰ 2-3 কেজি প্ৰডিউচাৰ্ছ খিনি 2-3 কেজি এহেঁতক খাই আছে কিনে সৰু সৰু ফিছ বিলাক যদি পুখুৰীটোৰ জুখো এহেঁতৰ বায়োমাছটো অবভিয়াছলি ইয়াতকে বেছি হ'ব ফৰ এক্সাম্পল মই ক'লো যে 20-30 কেজি খাই আছে সৰু সৰু বস্তুবিলাক ফাইটোপ্ল্যাংটন যাৰ নেকি 2-3 কেজিহে আছে বায়োমাছটো কম তাক খাই আছে এইবিলাক সৰু সৰু ফিছ বিলাকে 20-30 কেজি মান মই সৰু পুখুৰী এটা কথা পাতি আছো ফৰ এক্সাম্পল তাতকে ওপৰত যদি চাওঁ সৰু সৰু ফিছ বিলাক কোনে খাইছে কেকুৰা সেকুৰা বিলাক সৰু সৰু ফৰ এক্সাম্পল সৰু সৰু ফিছ বিলাকক ডাঙৰ ফিছ বিলাক খাইছে হয় নহয় ডাঙৰ ফিছ এই ডাঙৰ ফিছৰ আকৌ যদি বায়োমাছ চাওঁ হেডৰ বেছি সো যদি পিৰামিডটো লাহে লাহে আমি বনাই থাকো সৰু বায়োমাছ তাৰ ওপৰত ডিপেন্ড কৰে আৰু এগাল ইয়াৰ বায়োমাছটো বেছি হ'ব সৰু সৰু ফিছ বিলাক খাব ডাঙৰ ফিছে সো ইয়াৰ বায়োমাছটো আৰু বেছি সো এটো ইনভাৰ্টেড এটা পিৰামিড অফ বায়োমাছ লেক ইকোসিস্টেম এটো হ'ব সিনোকোলজি এটো ফুড ওয়েব yes next 14 which of the following is the strongest criteria for evolution to be driven by genetic drift for kun important criteria ki yar par genetic drift hote small population is the important criteria for genetic drift boli khunile small population thakibo ta algal bloom results in repeated question algal bloom ki kore eutrophication koribo yes biodiversity is a measure of the health of ecosystem again repeated question which one of the following is the earliest land plant rhinia Cotton University 2022 ahi gol the lakes which are deep generally clear but deficient in nutrients and without much biological activity are called oligotrophic lakes eta lakes bilakor beleg lakes kitar details jani lo ekita hol oligotrophic clean clear low life mountain lakes bilak eutrophic green productive farmland ponds bilak eutrophic mane eutrophication howa chance ase green productive farmlands of ponds bilak jumla thake dystrophic dark acidic bog lakes hypertrophic mane overloaded with nutrients polluted urban lakes how many agroclimatic zones are there in Assam sota ase two statements are given one is assertion another is tropical rainforests are disappearing fast from developing countries such as India yes correct no value is attached to this forest because these are poor in wrong so here the assertion is true but the reason is false next the one specimen or illustration indicated as a nomenclature type by the author of a name of a new species or intraspecific taxon is called as holotype jetia eta organism discover hoy eta notun organism kunubai uliai tak illustration koribole juntu use hoy to holotype use kora sir neotype isotype lectotype ki bostu very important questions ahe yar pra so moi tomalok kane loi anisu holotype mane ki
হলোটাইপ মানে উইথ এক্সাম্পল লৈ আনিছোঁ যাতে তোমালোকৰ সহজ হয় হলোটাইপ মানে কি সিঙ্গল অৰিজিনেল স্পেচিমেন ইউজ টু ডিসক্ৰাইব এ নিউ স্পেচিছ যদি কোনোবা এজন সাইন্টিষ্ট আছে তেওঁ নতুন এটা স্পেচ ডিসকভাৰ কৰিছে সেইটোক আমি হলোটাইপ বুলি কওঁ when a species is first named তেওঁ সেইটো স্পেচিছটোক হলোটাইপ বুলি কওঁ আইসোটাইপ মানে কি সেই হলোটাইপটো ডুপ্লিকেট কপি ডুপ্লিকেট অফ দা হলোটাইপ কালেক্টেড দা সেম টাইম এটা প্লেছৰ পৰা য'ত কৰিবলৈ গৈছিলে কামটো যোনটো স্পেচিমেন পালে পুৰা চিনাক্ত কৰিছে এইটো এনেকুৱা এনেকুৱা সেইটো হ'ল হলোটাইপ তাৰ লগতে তাৰ পৰা এটা স্পেচিছ কালেকশ্যন কৰি লৈ আহিছে এট দা সেম টাইম সেইটো হ'ল আইসোটাইপ কাৰণ ৰেফাৰেন্সৰ কাৰণে বেকআপ প্লানৰ কাৰণে কেতিয়াবা যদি নাইকিয়া হৈ যায় কিবা হৈ যায় so botanist lectotype মানে কি a selected specimen from the original group if no holotype exists যদি হলোটাইপটো নাইকিয়া হৈ যায় কেতিয়াবা later scientists pick one specimen from the original collection to serve as a standard যদি পিছত কোনোবা ষ্টাডি কৰিবলৈ বিচাৰি আছে যদি অৰিজিনেল হলোটাইপটো নাই আৰু তাৰ বিপৰীতে অল্টাৰনেটিভলি কোনোবা বেলেগ এটা স্পেচিমেন সেই এৰিয়াটোৰ পৰাই সেই গ্ৰুপটোৰ পৰাই ষ্টাডি কৰিবলগীয়া হয় সেইটো হ'ল লেক্টোটাইপ আৰু নিওটাইপ মানে কি যদি হলোটাইপটো নাইকিয়া হৈ গ'ল একেবাৰে ৰিপ্লেসমেন্ট স্পেচিমেন ইফ দা হলোটাইপ ইজ লষ্ট অৰ ডেষ্ট্ৰয়ড যদি ডেষ্ট্ৰয় হৈ গ'ল এণ্ড নো আইসোটাইপ অৰ লেক্টোটাইপ ইজ প্ৰেজেন্ট তেতিয়া এটা নতুন নিউ স্পেচিমেন ইজ চুজেন টু ৰিপ্ৰেজেন্ট দা স্পেচিছ এটা নতুন স্পেচিমেন চুজ কৰা হয় সেইটোক আমি নিওটাইপ বুলি কওঁ নেক্সট 7 two statements are given one is assertion and other is answer to kolu na moi yar yes answer to hobo holotype oh yar asile no the 19th International Botanical Congress was held in China 6 a visit undertaken to remote and difficult area to study the flora and fauna ki hobo expedition tumi bahut time karone goisa kobat eta jagale goisa collect koribole tar area animals plants research কৰি আছে study কৰি আছে expedition বুলি কয় এটো এখিনি হৈ গল two statements are given below secondary succession is faster than primary succession অলপ আগতে ডিসকাস কৰিছিলো হয় না correct faster হয় secondary succession is a process started by an event that reduces an already established correct both the assertion and reason are correct and the reason is the correct explanation of assertion A okay finally আমাৰ questions previous year questions খিনি গুটেখিনি আমি ডিসকাস কৰিলো 3 years or 2024 23 or 22 both the university Cotton University Dibrugarh University sa Guwahati University kini ki hol Guwahati University question release nokore karone moi discuss koribo নোৱাৰিলো but Cotton আৰু Dibrugarh University তুমি যদি ভালকে ক্লিয়াৰ কৰিছা Guwahati University এনেও কমন পৰি যাব ইমান টেনশন লব না লাগে এতিয়া কথা হল based on this previous year questions কিছুমান important topics বাসি তোমালোকৰ কাৰণে দি দিছো যাতে তোমালোকে ইয়াৰ details পঢ়িব পাৰা নিজেও পঢ়িব পাৰা মোৰ পৰাও পঢ়িব পাৰা একো প্ৰবলেম নাই মোৰ পৰা পঢ়িলে তোমালোকে ভিডিওস খিনি ফলো কৰিব লাগিব তলৰ আৰু প্লাস তোমালোকে যে CUET বা MSc এন্ট্রান্সৰ কাৰণে স্পেসিফিক প্ৰিপাৰেচন কৰিব বিচাৰিছা মোৰ লগত দেন প্লিজ ৰাইট মি ডাউন ইন দা কমেন্ট যে স্যাৰ প্লিজ আমাৰ কাৰণে এটা কোৰ্স ডেডিকেটেডলি বনাওক মই তোমালোকৰ কাৰণে বনাবলৈ ট্ৰাই কৰিম ওকে সো এইখিনি হল ইম্পৰ্টেন্ট টপিকস ভিডিওটো পজ মাৰিবা আৰু টপিক কিটা লিখি লবা লিখি পেলাই তোমালোকে ডিটেইলছত ইউটিউবত বহুত ধৰণৰ ভিডিওস আছে মোৰ ভিডিও চাব পাৰা বেলেগৰ ভিডিও চাব পাৰা ক্লিয়াৰ কৰি লবা কনসেপ্ট বিলাক ওকে এইখিনি হল ইম্পৰ্টেন্ট কনসেপ্ট পজ নোট ডাউন phytogeography important topics kini for MSc University আমাৰ state universities er karone pause note down video pause note down so this was the today's class আজি বহুত ক্লাস ডাঙৰ হল but মই জিমান পাৰো তোমালোকক ম্যাক্সিমাম বস্তু কভাৰ কৰিবলৈ ট্ৰাই কৰিলো ওকে আই হোপ তোমালোকৰ এক্সাম ভাল হওক সবৰে ভাল MSc মাৰ্কস আহক ৰ্যাঙ্ক আহক সবে সিট পোৱা যোনে ফলো কৰি আছা আৰু যোনে ফলো কৰা নাই হেডও সবে সিট পাওক সবৰে ভাল হওক থ্যাংক ইউ সো মাচ মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই